কিলোমিটাৰত এতিয়া ইৰোজন চলি আছে সেইখিনিতো আমি খুব ভালকে টেম্পৰাৰী যদিও খুব ভালকে কৰিম কিন্তু মই আকৌ বাৰে বাৰে ৰাইজক এটোৱে আপোনালোকৰ যোগেদি বুজাই আছো এই ভৰ বাৰিষা পাৰ্মানেন্ট কাম কৰিব নোৱাৰো কিন্তু টেম্পৰাৰী কামটো মানে পেলাই দিয়া কামো নহয় যাতে ৰাখি থব পাৰো যাতে ইয়াতে ইৰোজন আৰু নহয় ফাৰ্ডাৰ কিন্তু মই আপোনালোকক আকৌ কৈছো যে বানপানীৰ পাছত আৰু খুব ভালদৰে প্ৰটেকশ্যন এই 1.5 কিলোমিটাৰ কৰি দিম কিন্তু আশা ৰাখিছো 4.5 কিলোমিটাৰে কৰিম 1.5 কিলোমিটাৰত এতিয়া গৰাখহনীয়া হৈ আছে কামত গাফিলতি হোৱা নাই কাৰণ ব্ৰহ্মপুত্ৰৰ পানী কেতিয়াবা আমি কোনে ৰাখিবলৈ ব্ৰহ্মপুত্ৰত ইমান বেছি ফুট থাকে কামৰ গাফিলতিটো ক'লে মই নামানো কিন্তু ব্ৰহ্মপুত্ৰৰ ফুট বহুত বেছি কেতিয়াবা এটা দুটা কামত আমি ফেইল হওঁ আমি 90% কামত ছাকচেছ হওঁ 10% ফেইল হওঁ কিন্তু মই আপোনালোকক এটা কথা দিছো কাম নকৰাকে নাথাকো আমি টেম্পৰাৰী খুব ষ্ট্ৰংলি কৰিম আৰু অক্টোবৰ মাহৰ পৰা পাৰ্মানেন্টলি ভালকে কাম কৰিম হদিয়াৰ পৰা ঢলাৰ পৰা আৰম্ভ কৰি ইয়ালৈকে সকলোতে কাম হৈ আছে চাওক আমি খুব বেছি এই অঞ্চলটোত আপোনালোকে একেবাৰে শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে চাওক বগীবিললৈকে খুব বেছি ক'ৰবাত 2 কিলোমিটাৰ 3 কিলোমিটাৰ বাদ দি সকলোতে প্ৰটেকশ্যন হৈ গ'ল এই অঞ্চলত 4.5 কিলোমিটাৰ প্ৰটেকশ্যন কৰিব লগা আছিল এইটো কৰি দিয়া